मेरे लिए तो मुझे बीजेपी सरकार ही चाहिए, क्योंकि उन्होंने बहुत कुछ किया है। इतने सारे पुल बनाए हैं, सब रास्ता घाट सब तो उसी ने बनाए हैं ना। और हम लोग लड़कियों के लिए भी बहुत कुछ किए हैं। हम लड़कियों के लिए भी बहुत कुछ किए हैं। वो अनुराधा दे रहे हैं, हर चीज का सुविधा तो वो बीजेपी सरकार ही दे रहे हैं ना। इससे पहले क्या मिल रहा था महिलाओं को? कुछ नहीं मिल रहा था। जब से बीजेपी सरकार आए हैं तभी से हमारे सब कुछ। और हम सबसे बड़ा बात कि हम रास्ता में घूम सकते हैं फ्री से। पहले वो फ्रीडम नहीं था। जो बीजेपी सरकार आने के बाद वो फ्रीडम हमें मिला है। पहले तो हमें 10 बजे रास्ता में घूमने से पहले सोचना पड़ता था कि हम लड़की होकर 10 बजे कैसे घूम सकेंगे। पर अभी हम रात को 2 बजे 1 बजे भी घूम सकते हैं। कोई दिक्कत नहीं है, कोई प्रॉब्लम नहीं है। इसीलिए हम जब भी चाहिए हमें मामा ही चाहिए, मामा का सिवा कोई नहीं चाहिए। নাই কালি যেটো এক্সিট পোল দিলে এক্সিস এক্সিট পোল বা বিভিন্ন এক্সিট পোলৰ কথাবিলাক আগতো আমি অসমত দেখিছোঁ, সঁচা হৈছে। আৰু এক্সিট পোলতকৈ ভাবাতকৈ আমাৰ বেছি চিট হ'ব। আমাৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে 100 চিটৰ ওপৰতো হ'ব পাৰে। আৰু অসমত 4 তাৰিখে আমি এতিয়া মাথো আনুষ্ঠানিকতাটো বাকী আছে। গোটেই অসমৰ মানুহ, অসমৰ যে উন্নয়ন, যে হিমন্ত বিশ্ব শৰ্মা বলিষ্ঠ নেতৃত্ব, তেওঁ অসমৰ নহয় এতিয়া ভাৰতবৰ্ষৰ এখন শক্তিশালী নেতা হিচাপত পৰিগণিত হৈছে। অসমত আজি চাৰিওফালে উন্নয়ন হৈছে। আপুনি ৰাস্তাই ক'ব, দলঙে ক'ব, ছেমিকণ্ডাক্টৰে ক'ব, ইণ্ডাষ্ট্ৰিয়ে ক'ব, এয়াৰপৰ্টে ক'ব, কৈ শেষ কৰিব নোৱাৰি। মানুহে উন্নয়ন চাই, আজি উন্নয়নৰ পক্ষত মানুহ আছে। উন্নয়নৰ পক্ষত চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাই ভোট দিছে। অসমত চাৰিওফালে 4 তাৰিখে পদুম ফুলিব। আপোনালোকে চাই থাকক। আপোনালোকৰ চেনেলৰ থ্ৰুদি মই কৈ আছোঁ, আজি 4 তাৰিখে 12টাৰ ভিতৰতে অসমত চাৰিওফালে পদুম ফুলিব। আৰু ইতিমধ্যে যিবিলাক আলোচনা বিৰোধী, অসমত কোনো বিৰোধী বুলি কোনো কথা নাই। এই ইলেকশ্যনৰ কেইদিনে অলপ লম্প চলি আছে বিৰোধী 3 গগৈৰ। 4 তাৰিখৰ পিছত চাব এইবিলাক চব নাইকিয়া হৈ যাব। কাৰণে দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফালে হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় তাকে কৰি দেখায়। আজি সৰুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন মানুহক চুই যোৱাকৈ তেওঁ আঁচনি লৈছে, তেওঁ কাম কৰিছে। সেইকাৰণে মানুহে আজি উন্নয়নৰ ক্ষেত্ৰত ভোট দিছে। আৰু তেওঁ অসম নহয়, তেওঁ আজি পশ্চিমবংগতো প্ৰচাৰ কৰি আছে। ইয়াতে অসমত চেঞ্চুৰী কৰিব, ডবল চেঞ্চুৰী পশ্চিমবংগত হ'ব বুলি তেওঁ ইতিমধ্যে কৈছে। এইফালে আমি 4 তাৰিখে উৎফুল্লিত হৈ আছোঁ যে আমাৰ চৰকাৰ হ'ব। আৰু আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি আমি আশা কৰিছোঁ। এক্সিট পোলৰ কথাটো কিছু বিশ্বাস কৰিব পাৰি, কিছু বিশ্বাস কৰিব নোৱাৰি। কিন্তু এতিয়ালৈকে আমি সামগ্ৰিকভাৱে যিখিনি পাইছোঁ প্ৰায় মিলিয়েই যোৱা বুলি আমি ক'ব পাৰোঁ। কেতিয়াবাহে কাচিত হয়তো অমিল হয়। সেইফালৰ পৰা যিখিনি এক্সিট পোল দেখুৱাইছে আমি ভাবিছোঁ সেইটো কিছু সত্যতা আছে। কাৰণ তেওঁলোকে এক্সিট পোলটো এনে ওপৰুৱাকৈ চাই পেলাই নকয়, নিশ্চয় এটা ছাৰ্ভে কৰি লয় জনসাধাৰণৰ ভোটাৰৰ পৰা। গতিকে তাৰ ওপৰত ভিত্তি কৰিয়ে কয়, কাৰণ তেওঁলোকৰো এটা নাম কৰা কথা আছে, তেওঁলোকৰ সত্যতাৰ কথা আছে। তেওঁলোকে যিহেতু এটা চেনেলৰ মালিক, গতিকে তেওঁলোকে চেনেলটো কেনেকৈ মানুহৰ বিশ্বাসযোগ্যতা ৰাখিব পাৰি সেই হিচাপেই তেওঁলোকে বোধহয় এই এক্সিট পোলটো তৈয়াৰ কৰে। বিজেপিক ভোট দিছে বিশেষকৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিখিনি কৰ্ম আমি দেখিছোঁ আগবাঢ়ি গৈছে পূৰ্বৰ তুলনাত, সেইখিনি আচলতে অভূতপূৰ্ব বুলিয়ে ক'ব লাগিব। নোহোৱা কাম বহুত হৈছে, যিবিলাক আমি আশা কৰা নাছিলোঁ সেইবিলাক কামো বহুত হৈছে। আগতে আমি দেখিছিলোঁ যে কাম এটা আৰম্ভ কৰে কিন্তু শেষ কোনোদিনে নহয়। আমি তেনেকুৱা বহুত উদাহৰণ আছে। আজি হয়তো এইটো বক্তব্যত আমি ইমানখিনি ক'ব নোৱাৰিম, কিন্তু তথাপি আমি সামগ্ৰিকভাৱে দেখিছোঁ যে নৰেন্দ্ৰ মোদীৰ দিনত গোটেই ৰাজ্যতে যিবিলাক বিজেপিৰ শাসিত ৰাজ্য, সেই ৰাজ্যত অনুন্নতৰ কোনো আমি একো চিন মুকাম পোৱা নাই, বৰঞ্চ উন্নতৰ মুকামেই চিন মুকাম পাইছে। গতিকে তেওঁলোকৰ ওপৰত মানুহৰ জনসাধাৰণৰ এটা বিশ্বাসযোগ্য আহিছে যে তেওঁলোকে কাম কৰিব পৰা মানুহ, বা যিখিনি ধন তেওঁলোকে আবণ্টন কৰে সেইখিনি সঠিকভাৱে খৰচ কৰা বুলি পেলাই এটা বিশ্বাস আহিছে কাৰণেই আজি বিজেপিৰ এই উত্থানটো হৈছে বুলি পেলাই মই ভাবোঁ।